কাশ্মীৰৰ পেহেলগ্ৰামত সংঘটিত হোৱা ঘটনাক লৈ প্ৰধানমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰেৰণ ৰাষ্ট্ৰীয় বজৰংগ দলৰ। কাশ্মীৰৰ পেহেলগ্ৰামত সন্ত্ৰাসবাদীয়ে বাছি বাছি হিন্দুসকলক আক্ৰমণ কৰি প্ৰাণ লয় ২৭ জনৰ। এই ঘটনাক লৈ সমগ্ৰ দেশত প্ৰতিবাদ অব্যাহত আছে। চিৰাং জিলাৰ বিজনীত চিৰাং জিলাৰ ৰাষ্ট্ৰীয় বজৰংগ দলৰ পৰা শুকুৰবাৰৰ দুপৰীয়া বিজনী মহকুমাধিপতিৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ৫ দফীয়া দাবীৰে এক স্মাৰকপত্ৰ প্ৰেৰণ কৰে। স্মাৰকপত্ৰত উল্লেখ কৰে যে অতি সোনকালে দোষীসকলক বিচাৰৰ সন্মুখত তোলা আৰু উচিত শাস্তি প্ৰদান কৰা, জম্মু কাশ্মীৰৰ অঞ্চলত যাত্ৰীসকল আৰু স্থানীয় ব্যক্তিসকলক সুৰক্ষা নিশ্চিত কৰা, এনেধৰণৰ আক্ৰমণ যাতে পুনৰাই নঘটে তাৰ প্ৰতি কঠিন আৰু সুসংগঠিত সুৰক্ষা ব্যৱস্থা কৰা, আক্ৰমণত আক্ৰান্তসকলৰ পৰিয়ালক যথাযথ আৰ্থিক সহায় কৰা, ভাৰতৰ বুকুৰ পৰা এই আতংকবাদীসকলে সম্পূৰ্ণভাৱে নিষেধ কৰা এই দাবীসমূহ স্মাৰক পত্ৰত উল্লেখ কৰি প্ৰধানমন্ত্ৰীক প্ৰেৰণ কৰে চিৰাং জিলা ৰাষ্ট্ৰীয় বজৰং দলে। নিউজ ডেস্ক বিজনী নিউজ 24। জম্মু কাশ্মীৰত সিদিনা যিটো নাৰকীয় হিন্দু নিধনযজ্ঞ চলিল, এইটোৰ বিৰুদ্ধে স্মাৰকপত্ৰ আমি প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰোঁ। আজি খালি বিজনীতে বা চিৰাং জিলাতে নহয়, আমি গোটেই ভাৰতবৰ্ষত বিভিন্ন জেগাত আমি স্মাৰকপত্ৰ প্ৰেৰণ কৰোঁ। আজি দেখাবলৈ পাই আছোঁ আমি যে বিভিন্ন সময়ত আমি সংবাদ মাধ্যমলৈ বিশেষকৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে আমি দেখিবলৈ পাওঁ যে বিজেপি চৰকাৰ অহাৰ পিছত জম্মু কাশ্মীৰত সন্ত্ৰাসবাদ একদম নিপাত হৈছে। সন্ত্ৰাসবাদ নাই, সন্ত্ৰাসবাদৰ মানে কোনো নিচানা জম্মু কাশ্মীৰত নাই। কিন্তু আজি ইমান প্ৰায় ২৭ জনকে হিন্দুক হত্যা কৰি সন্ত্ৰাসবাদীয়ে, ইছলামিক সন্ত্ৰাসবাদীয়ে। তো হত্যাটো কেনেকৈ হ'ল, ক'ৰ পৰা আহিল? আমাৰ ভাৰতীয় সুৰক্ষা ব্যৱস্থা যদি ঠিক নহয় তেনেহ'লে এনেকুৱা ঘটনা আগতো হৈ থাকিব। আমাৰ সুৰক্ষা ব্যৱস্থা ঠিক হোৱাৰ মানে বহুত দৰকাৰ আছে। প্ৰধানমন্ত্ৰীলৈ আমি অনুৰোধ জনাইছোঁ, ৰাষ্ট্ৰীয় বজৰং দল চিৰাং জিলা সমিতিৰ পৰা আৰু বিভিন্ন ঠাইৰ পৰা আমাৰ মেমৰেণ্ডাম দিয়া হৈছে আজি। তো আমি প্ৰতিটো ষ্টেটৰ পৰা, প্ৰতিটো জিলাৰ পৰা আমি আজি মেমৰেণ্ডাম দিছোঁ। মেমৰেণ্ডাম দিয়াৰ পিছত আমি প্ৰধানমন্ত্ৰীক অনুৰোধ জনাইছোঁ, তুষ্টিকৰণৰ ৰাজনীতি বাদ দিয়ক, এতিয়া এৰি দিয়ক। বহুত হ'ল তুষ্টিকৰণ, ইছলামিক তুষ্টিকৰণ যদি বিজেপিয়ে নেৰে তেনেহ'লে বিজেপি আৰু কংগ্ৰেছৰ মাজত পাৰ্থক্য নাই বুলি আমি ভাবিম। বিজেপিয়ে, কংগ্ৰেছে নকৰা কাম কিছুমান বিজেপিয়ে কৰি আছে। পকী ঘৰৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনি বেছিভাগ ইছলামিক মানুহে পৰি আছে। ইছলামে পাৱাৰ পিছত আমি কি চাই আছোঁ ইয়াতে? ইছলামিক যিটো তুষ্টিকৰণ হৈ আছে, এইটো তুষ্টিকৰণ এনেকৈ থাকিলে এনেকৈ জম্মু কাশ্মীৰৰ নিচিনা ঘটনা অসমতো হ'ব বুলি আমি মানে ধাৰণা কৰি আছোঁ। এনেকুৱা পৰিস্থিতি যাতে নেক্সটত নহয়, আমি জম্মু কাশ্মীৰত একদম কৰা হাতেৰে আমি এটা যুদ্ধ বিচাৰি আছোঁ। খালি নিউজ চেনেলতে নহয়, মানে সংবাদ মাধ্যমত কিছুমান মানে পুৰণা ভিডিঅ' কিছুমান আপলোড হৈ আছে। আমি চাই আছোঁ কিছুমান পুৰণা ভিডিঅ' সংবাদ মাধ্যমে আপলোড কৰি ইয়াতে দেখাই আছে যুদ্ধ চলি আছে, অমুক হৈ আছে, তমুক হৈছে। এইবিলাক চব ফল্ছ কথা, বেছিভাগেই ফল্ছ কথা দেখুওৱা হৈছে। কিন্তু আমি বিচাৰি আছোঁ ইমিডিয়েটলি যুদ্ধ ঘোষণা হওক। লাগিলে আমি ১,০০০ টকা গেছৰ চিলিণ্ডাৰ আমি ২,০০০ টকাতে কিনিব পাৰিম, আমি হিন্দু মানুহে। লেকিন মানে পাকিস্তানত আমি বিচাৰোঁ যে ইমিডিয়েটলি যুদ্ধ ঘোষণা হওক। পাকিস্তান ভাৰত মানে পৃথিৱীৰ মানচিত্ৰৰ পৰা নাইকিয়া হৈ যাওক।